হাজোৰ পাকৰকুনাৰ FNB ইটা ভাটাত ভয়ংকৰ ঘটনা। শ্ৰমিক থকা কোঠাত কেইবাটাও চিলিণ্ডাৰ বিস্ফোৰিত হৈ ভয়ংকৰ অগ্নিকাণ্ড FNB ইটা ভাটাত। এই অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ 10 গৰাকীৰো অধিক পুৰুষ মহিলাকে ধৰি পানী কেঁচুৱা পৰ্যন্ত। শ্ৰমিক থকা কোঠাত যোৱা পথসমূহ যথেষ্ট ঠেক হোৱাৰ বাবে হতাহতৰ সংখ্যা বাঢ়িছে বুলি সন্দেহ কৰা হৈছে। অগ্নিকাণ্ডৰ পাছতে সমগ্ৰ অঞ্চলটোৰ সৃষ্টি হয় আতংকময় পৰিৱেশ। হাজো অগ্নি নিৰ্বাপন বাহিনী আৰু স্থানীয় ৰাইজৰ সহযোগত জুই নুমুৱাবলৈ সক্ষম হয় যদিও সংকটজনক অৱস্থাত আটাইকেইগৰাকীকে দুখনকৈ এম্বুলেন্সেৰে লৈ যোৱা হয় GMCHলৈ। অগ্নিকাণ্ড হৈছে ক'ত হৈছে আসলে এই ৰুমৰ পাকঘৰৰ ৰুমত আমাৰ চিলিণ্ডাৰ বাজ হৈ গৈছে তাতে অগ্নিকাণ্ড হৈছে। কি এইটো ইটাৰ ভাটা এইটো ইটাৰ ভাটা কি ইটাৰ ভাটা FNB কি ঠাই এখানে পাকৰকণা আলিকা মৰাহাটা বুলি কোৱা যায়। আমাৰ এখানে চাই মৰাহাটাই বুলি কয়। এই পাকৰকণা আলিকাহৰ মাজতে আৰু কেনেকৈ সংঘটিত হ'ল আচলতে কেনেকৈ মানে পাকঘৰত গেছ জ্বলাইছিল, ৰজাৰ মাছ চলি আছে, ইফতাৰী বস্তু বনাইছিল। সেই অৱস্থাতে চিলিণ্ডাৰ বাজ হৈ গৈছে। বাজ হৈ যায় কাৰণে 20 জন মানুহ পুৰা গৈছে। এটা পানী কেঁচুৱাও পুৰা গৈছে। খুব অৱস্থা বেয়া আৰু তেওঁলোকৰ। এতিয়া 108 আহিছে। 108 আহি পেলাই তেখেতলৈ আমি মেডিকেল পঠিয়াই দিলোঁ। আমাৰ স্থানীয় লোকবিলাক সকলো আহিল, আহি পেলাই ইয়াতে যোগাযোগ কৰিছে আৰু জুই নুমা গাড়ীও আহিছে। তেখেতসকলে আহি পেলাই আমাক ভাল সহায় কৰিছে। এনেকুৱা কিমানজন ইনজুৰ হৈছে? টোটেল ইনজুৰ কিমান হৈছে? 20-25 জন মান হৈ যাব আৰু 20-25 ইফতাৰৰ পাছতে আৰু ইফতাৰৰ পাছত হয় আচলতে খানা পিনা বনাই আছিল। খানা পিনাতে বনাই থাকোঁতে তেতিয়া চিলিণ্ডাৰ বাজ হৈ গ'ল। সেই অৱস্থাত এতিয়া জুই নিৰ্বাপন কৰিবলৈ সক্ষম হৈছে নিৰ্বাপন কৰিছে। জুই নুমাইছে জুই নুমাইছে। কোনে নুমাইছে জুই? আপোনাৰ গাড়ী আহিছে না? গাড়ী ফায়াৰ ব্ৰিগেডৰ গাড়ী আহিছে। টোটেল কেইজন বুলি ক'লে আপুনি? 20-25 জন মান হৈ যাব। পানী কেঁচুৱাও আছে? পানী কেঁচুৱাত আছে। পানী কেঁচুৱাটো একেবাৰে ছাল গোটেই ছালবিলাক অৰি গৈছে আৰু মাইকীবিলাকৰ ভৰি হাত গোটেই ছাল একো নাই, দেহাটো একো নাই। দেহা অৱস্থা বেয়া, একেবাৰে বেয়া। য'ত ব্ৰাষ্ট হৈছিলে আচলতে ৰুমত হৈছিল নে ক'ত হৈছিলে? ৰুমত হৈছে, পাকঘৰৰ ৰুমত হৈছে। তেওঁলোক থকা ঘৰত? তেওঁলোক থকা ঘৰ সৰু সৰু ৰুম নাই, লেবাৰ থকা ৰুম। লেবাৰ থকা ৰুমত তেনেকৈ বাজ হৈ গৈছে।